Hello everyone, welcome to EduStudy. Friends, এই ভিডিওত আমি ক্লাস 12 অর্থাৎ দ্বাদশ শ্ৰেণীৰ ম্যাক্রো ইকোনমিক্সৰ দ্বিতীয় অধ্যায় আলোচনা কৰিম। দ্বিতীয় অধ্যায় অথবা সেকেন্ড চ্যাপ্টাৰৰ এয়া হৈছে পার্ট 2। এতিয়ালৈকে যদি আপোনালোকে ইয়াৰ পার্ট 1 চোৱা নাই তেন্তে পার্ট 1ৰ লিংক ডেসক্ৰিপচন, কমেন্ট আৰু ওপৰৰ সোঁচুকত থকা আই বুটামত পাব। সো আপোনালোকক অনুৰোধ কৰিছো পার্ট 2 চোৱাৰ আগতে পার্ট 1 চাই লওক যাতে পার্ট 2 সহজে আপোনালোকে বুজি পায়। আৰু লগতে আপোনালোকক জনাও যে যদি আপোনালোকে ম্যাক্রো ইকোনমিক্সৰ প্ৰথম অধ্যায় চাব বিচাৰে আৰু মাইক্রো ইকোনমিক্সৰ সকলোবোৰ অধ্যায় যদি চাব বিচাৰে সেই সকলোবোৰ লিংক আপোনালোকে ডেসক্ৰিপচন, কমেন্ট আৰু আই বুটামত পাব আৰু এই ভিডিওৰ শেষতো লিংক আপোনালোকে পাব। গতিকে সেইবিলাক চাবলৈ হলে আপোনালোকে সেই লিংক বিলাকত ক্লিক কৰিব লাগিব বা তাত চুই দিব লাগিব, টাচ কৰি দিব লাগিব, তেতিয়া সেই লিংক বিলাকলৈ গৈ সেই ভিডিওবোৰ চাব পাৰিব। সো ফ্ৰেন্ডস, দেৰি নকৰাকে লেটস ষ্টাৰ্ট দ্য লেসন। তো আমি আলোচনা কৰিবলৈ গৈ আছো আয়ৰ চক্ৰীয় প্ৰবাহ, সাৰ্কুলাৰ ফ্লো অফ ইনকাম। আৰু লগতে ইয়াত লিখা আছে কি আয়ৰ চক্ৰীয় প্ৰবাহ জাতীয় আয় গণনা পদ্ধতিসমূহ। আপোনালোকে পদ্ধতিসমূহ জানিব লাগিব, কিন্তু পদ্ধতিসমূহৰ বিষয়ে ডিটেইল জানিব নালাগে। পদ্ধতিসমূহ কি কি সেয়া কোৱেশ্চন হ'ব পাৰে, কিন্তু যে ইয়াত আমাৰ যেটো সিলেবাস ডিলিট কৰি দিয়া হৈছে, ডিলিট কৰা অংশটোত কি কৈছে যে জাতীয় আয় গণনা পদ্ধতিসমূহ ডিলিট কৰি দিয়া হৈছে। ইয়াৰ অৰ্থ এয়া নহয় যে জাতীয় আয় গণনা কৰা পদ্ধতি কি কি আছে সেইটো আপোনালোকে জানিব নালাগে, তেনেকে নাভাবিব যে এই গোটেইখিনি আপোনালোকে পদ্ধতিসমূহ জানিব লাগিব, কিন্তু সেই পদ্ধতিসমূহৰ বিষয়ে কেনেকৈ গণনা কৰা হয় তাৰ বিষয়ে ডিটেইলছ জানিব নালাগে, কিন্তু পদ্ধতিসমূহ চমুকে জানিলেতো ভাল হ'ব। যদি পৰীক্ষাত কেনেবাকে কোৱেশ্চন আহি যায় তেতিয়া বিপদত পৰিব নালাগে। সো আমি জাতীয় আয়ৰ যেটো চক্ৰীয় প্ৰবাহ আছে, সাৰ্কুলাৰ ফ্লো অফ ইনকাম বুলি যাক কোৱা হয়, সেইটো কেনেকৈ হয় সেই বিষয়ে চাম। তাৰ কাৰণে আমি কি চাব লাগিব, আমি এডখৰ পৰা উল্লেখ কৰিম উৎপাদন কাৰ্যত 4 প্ৰকাৰৰ আয় সৃষ্টি হয়। এটো মনত ৰাখিব লাগিব, উৎপাদন প্ৰক্ৰিয়াত কেই প্ৰকাৰৰ আয় সৃষ্টি হয়, 4 প্ৰকাৰ। এটো খালি ঠাই পূৰ কৰাত দি দিব পাৰে শৰ্ট কোৱেশ্চনৰ কাৰণে 1 মাৰ্ক। সেইবোৰ কি কি হয় আৰু এটা কথা ইয়াত মই যেটো আলোচনা কৰিবলৈ গৈ আছো, আপোনালোকৰ অনুশীলনী কোৱেশ্চন উলিয়াই চাব। কোৱেশ্চনৰ প্ৰথমটো কোৱেশ্চনে আছে তাত কি উৎপাদনৰ 4টা উপাদান কি কি আৰু ইহঁতে প্ৰত্যেকে লাভ কৰা আয়ক কি বুলি কোৱা হয়। তেতিয়া উৎপাদনৰ 4টা উপাদান কি কি হৈছে, প্ৰথমটো হৈছে শ্ৰম। উৎপাদনৰ প্ৰথম উপাদানটো কি বুলি কয়, শ্ৰম বুলি কোৱা হয়। তাৰ পিছত কি আছে, দ্বিতীয়টো হৈছে মূলধন। তাৰ পিছত কি হৈছে, তৃতীয়টো কি বুলি কয়, উদ্যোগী বুলি কোৱা হয় বা সংগঠন বুলি কোৱা হয়। আৰু কি হৈছে, তাৰ পিছত আছে ভূমি, ভূমিয়ে খাজনা লাভ কৰে। এইখিনি আমি এতিয়া আলোচনা কৰিম। ইয়াত মই জাস্ট কৈ দিছো কেনেকৈ ক'ব লাগিব যে উৎপাদনৰ 4টা উপাদান কি কি। ল্যান্ড, লেবাৰ, কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন বুলি কোৱা হয় ইংলিছত। তাক আপোনালোকে কি কৰিব লাগিব, ল্যান্ড বুলি ক'লে ভূমি, লেবাৰ হ'লে কি হ'ব, শ্ৰম হ'ব। আৰু ল্যান্ড, লেবাৰ, কেপিটেল, তাৰ পিছত আহিলে কেপিটেল, মূলধন, আৰু অৰ্গেনাইজেশ্যন অৰ্থাৎ সংগঠন বা তাক কি বুলি কোৱা হয়, উদ্যোগী বুলিও ইয়াত উল্লেখ কৰিছে, গতিকে আমি সেইটো উদ্যোগী বুলিও ক'ব পাৰিম। সো এতিয়া আমাৰ সাৰ্কুলাৰ ফ্লো অফ ইনকাম আলোচনা কৰিবলৈ হলে ইয়াত কি কৈছে, শ্ৰমিকে দিয়া, শ্ৰমিকে কি পায়, দিয়া শ্ৰমৰ অৱদান, অৰ্থাৎ শ্ৰমিকে উৎপাদন কাৰ্যত কি অৰিহণা যোগায়, শ্ৰমৰ অৰিহণা যোগায় বা শ্ৰমৰ অৱদান আছে তেওঁৰ। গতিকে এই শ্ৰমৰ অৱদানৰ বিনিময়ত বা ইয়াৰ বিনিময়ত তেওঁলোকে কি লাভ কৰে, মজুৰি লাভ কৰে। আৰু মূলধনে কি কৰে, মূলধনে যোগোৱা বৰঙনিৰ বাবদ কি লাভ কৰে, সুদ লাভ কৰে। আৰু 3 নম্বৰত কি আছে, 3 নম্বৰৰ উৎপাদনৰ উপাদানটো হৈছে কি উদ্যোগীৰ অৱদান। উদ্যোগীৰ অৱদানৰ বাবদ তেওঁ কি লাভ কৰে, লাভ, প্ৰফিট অৰ্জন কৰে। আৰু কি কৈছে, স্থিৰ প্ৰাকৃতিক সম্পদ, ফিক্সড নেচাৰেল ৰিসোৰ্স অৰ্থাৎ ভূমিয়ে, এইটো 4 নম্বৰ হৈছে উপাদান হিচাপে 4 নম্বৰ দিয়া হৈছে, ভূমিয়ে যোগোৱা অৱদানৰ বাবদ খাজনা, ৰেন্ট লাভ কৰে। এয়া হ'ল এক প্ৰকাৰৰ অতি সৰল অৰ্থনীতিৰ উদাহৰণ। সো ফ্ৰেন্ডস, মই এডখত আৰু এটা কথা ক'ব বিচাৰিছো, আপোনালোকৰ প্ৰশ্নটো কোৱেশ্চন নম্বৰ 1 লৈ গুচি যাওক আৰু তাত চাব ইহঁতে প্ৰত্যেকে লাভ কৰা আয়ক কি বুলি কোৱা হয়। তেতিয়া আমি প্ৰথম কথাটো ক'ব লাগিব যে উৎপাদনৰ 4টা উপাদান কি কি, সেইটো মই প্ৰথমে ক'লো। তাৰ সেইকেইটা কোৱাৰ পিছত প্ৰথমে যদি আমি ল্যান্ড বুলি কৈছো, যদি ভূমি কৈছো, তেতিয়া ভূমিয়ে লাভ কৰা আয়ক খাজনা বোলে, তেনেকৈ লিখিব। তাৰ পিছত লেবাৰ আছে অৰ্থাৎ শ্ৰম আছে বা শ্ৰমিক আছে, শ্ৰমিকে লাভ কৰা আয়ক মজুৰি বোলে। দ্বিতীয়তে সেইটো লিখি ল'ব, ইয়াত উল্লেখ কৰা আছিলে মজুৰি বুলি। আৰু তাৰ পিছত কি আছে, মূলধন আছে, মূলধনে লাভ কৰা আয়ক সুদ বুলি কোৱা হয়। আৰু ক'ব উদ্যোগীয়ে লাভ কৰা আয়ক বা সংগঠনে লাভ কৰা আয়ক কি বুলি কোৱা হয়, প্ৰফিট অৰ্থাৎ লাভ বুলি কোৱা হয়।
সেই কথা তেনেকৈ উল্লেখ কৰি দিলে কুৱেশ্যন নম্বৰ 1 টো কমপ্লিট হৈ যাব আৰু মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় ভালকে চাই ল'ব এইটো পৰীক্ষাত অহা সম্ভাৱনা যথেষ্ট এতিয়া কথা হ'ল কি ইয়াত কি কৈছে এইখিনি যিখিনি আমি আলোচনা কৰিলো এয়া হ'ল এক প্ৰকাৰৰ অতি সৰল অৰ্থনীতিৰ উদাহৰণ সৰল অৰ্থনীতি মানে একেবাৰে অৰ্থনীতিটো সৰল ইয়াত মানে বাহিৰা জগতৰ লগত সম্পৰ্ক নথকা নিচিনা এটা অৰ্থনীতিৰ কথা কৈছে সেই বিষয়ে আমি চাম এতিয়া য'ত পৰিয়ালসমূহে তেওঁলোকৰ সমুদায় উপাৰ্জন ঘৰুৱা প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰাৰ বাবদ ব্যয় কৰে অৰ্থাৎ কি কৈছে যে সমুদায় উপাৰ্জন মানে পৰিয়ালসমূহে কি কৰে তেওঁলোকৰ যিখিনি উপাৰ্জন আছে উপাৰ্জনসমূহ বা ঘৰুৱা প্ৰতিষ্ঠানসমূহে যিখিনি উৎপাদন কৰে দ্ৰব্য বা যিখিনি সেৱা আগবঢ়ায় সেইসমূহ ক্ৰয় কৰাৰ বাবদ সেইখিনি কিনিবৰ কাৰণেহে খৰচ কৰে অৰ্থাৎ ফ্ৰেণ্ডছ ইয়াত কৈছে কথাটো যে পৰিয়ালসমূহে যিখিনি আয় লাভ কৰে গোটেইখিনি আয় তেওঁলোকে কি কৰিব সেই সৰল অৰ্থনীতিখনত থকা উৎপাদন প্ৰতিষ্ঠানসমূহে যিবোৰ দ্ৰব্য বা যিবোৰ সামগ্ৰী উৎপাদন কৰে বা যিবোৰ সেৱা তেওঁলোকে আগবঢ়ায় সেইসমূহ ক্ৰয় কৰিবৰ কাৰণে তেওঁলোকৰ আয়টো খৰচ কৰে সেই কথাটো ইয়াত কৈছে তেওঁলোকৰ উপাৰ্জনৰ অন্য পথেৰে খৰচ কৰাৰ কোনো অৱকাশ নাই আৰু অন্য পথেৰে তেওঁলোকে কিন্তু খৰচ কৰিব নোৱাৰে তেওঁলোকে খৰচ কেৱল ক'ত কৰিব সেই কথাটো মনত ৰাখিব লাগিব প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰিবৰ কাৰণেহে তেওঁলোকৰ আয়টো বা তেওঁলোকৰ উপাৰ্জন যি আছে সেয়া তেওঁলোকে খৰচ কৰিব অথবা তেওঁলোকৰ খৰচ কৰাৰ কোনো অৱকাশ নাই মানে তেওঁলোকে অন্য কোনো ক্ষেত্ৰতে তেওঁলোকৰ উপাৰ্জনখিনি খৰচ কৰিব নোৱাৰিব ইয়াত ধৰি লোৱা হৈছে যে পৰিয়ালসমূহৰ কোনো ধৰণৰ সঞ্চয় নাই এই সৰল অৰ্থনীতি কেনেকুৱা অৰ্থনীতি আমি ধৰিব লাগিব সৰল অৰ্থনীতিৰ বৈশিষ্ট্য উল্লেখ কৰা বুলি যদি কোৱা হয় তেতিয়া আমি এই কথাকেইটা উল্লেখ কৰিব পাৰিম কাৰণ এইটো হৈছে হায়াৰ সেকেন্ডাৰী লেভেলৰ ইকনমিক্স ইয়াত যথেষ্ট টান কুৱেশ্যন পোৱা যায় গতিকে ইয়াত কুৱেশ্যনটো যদি কৈ দিয়ে যে এখন সৰল অৰ্থনীতিৰ বৈশিষ্ট্য উল্লেখ কৰা তেতিয়া আমি ক'ব লাগিব এখন সৰল অৰ্থনীতি হৈছে সেইখন অৰ্থনীতি যিখন অৰ্থনীতিত কি থাকিব পৰিয়ালসমূহ থাকিব আৰু সেই পৰিয়ালসমূহৰ যিখিনি উপাৰ্জন তেওঁলোকৰ সমস্ত উপাৰ্জন তেওঁলোকে কি কৰিব প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰাৰ বাবদ ব্যয় কৰিব আৰু উপাৰ্জনৰ অন্যান্য যিখিনি পথেৰে তেওঁলোকৰ কোনো খৰচ কৰাৰ অৱকাশ নাই অৰ্থাৎ তেওঁলোকৰ যিখিনি উপাৰ্জন আছে সেইখিনি অন্য কোনো ঠাইত তেওঁলোকে খৰচ কৰিব নোৱাৰে ইয়াত ধৰি লোৱা হৈছে যে পৰিয়ালসমূহৰ কোনো ধৰণৰ সঞ্চয় নাই আৰু সৰল অৰ্থনীতিত এটা পৰিয়ালৰ কোনো ধৰণৰ সঞ্চয় নাই অৰ্থাৎ তেওঁলোকে যিমান উপাৰ্জন কৰিছে যিমান ইনকাম আহিছে সকলোখিনি তেওঁলোকে খৰচ কৰিব কোনো সঞ্চয় নকৰে সেভিংছ নাই তেওঁলোকৰ সো তেওঁলোকে চৰকাৰক কোনো ধৰণৰ কৰ জৰিমনা আদি পৰিশোধ কৰিব নালাগে আৰু সৰল অৰ্থনীতিৰ আন এটা বৈশিষ্ট্য হৈছে যে চৰকাৰী কোনো ধৰণৰ কৰ বা চৰকাৰী কোনো ধৰণৰ জৰিমনা বা পৰিশোধ কোনো ধৰণৰ কৰ জৰিমনা ইত্যাদি পৰিশোধ কৰিব নালাগে সৰল অৰ্থনীতি হোৱা বাবে বৈদেশিক বাণিজ্য নথকাৰ হেতু তেওঁলোকে আমদানিকৃত দ্ৰব্য ক্ৰয় কৰাৰ কোনো সুযোগ নাথাকে আৰু এটা বৈশিষ্ট্য হৈছে যে সৰল অৰ্থনীতিত কি নাথাকে বৈদেশিক বাণিজ্যৰ অভাৱ আছে আন কথাত উৎপাদনৰ উপাদানসমূহে তেওঁলোকৰ আৰ্জিত আয় তেওঁলোকৰ সহায়ত উৎপাদিত দ্ৰব্য আৰু সেৱাসমূহৰ বাবেহে ব্যয় কৰে অৰ্থাৎ স্পষ্ট কথাত যদি আমি ক'ব বিচাৰো যে উৎপাদনৰ উপাদানসমূহ বুলি ক'লে আমি কি পাইছিলো ল্যান্ড লেবাৰ এণ্ড ক্যাপিটেল অৰ্থাৎ ভূমি শ্ৰম মূলধন আৰু সংগঠন এই কেইটাই যিখিনি আয় অৰ্জন কৰিছে তেওঁলোকৰ আয়সমূহ মই উল্লেখ কৰিছো সেই আয়সমূহ তেওঁলোকে টকাৰ মাধ্যমত পাব গতিকে সেই টকাখিনি তেওঁলোকে কি কৰিব তেওঁলোকে যিখিনি সামগ্ৰী উৎপাদন কৰিছিলে যিখিনি দ্ৰব্য উৎপাদন কৰিছিলে বা যিখিনি সেৱা উৎপাদন কৰিছিলে সেইখিনিৰ ক্ৰয় কৰিবৰ কাৰণে তেওঁলোকে খৰচ কৰিব কথাটো ভালকে মনত ৰাখিব অৰ্থনীতিখনৰ পৰিয়াল গোটসমূহে কৰা উপভোগৰ ব্যয়ৰ পৰিমাণ প্ৰতিষ্ঠানসমূহে দ্ৰব্য আৰু সেৱাসমূহ উৎপাদন কৰোঁতে হোৱা মুঠ ব্যয়ৰ সৈতে সমান হয় এই কথাটো মনত ৰাখিব লাগিব অৰ্থনীতিৰ পৰিয়াল গোটসমূহে কৰা মুঠ উপভোগৰ ব্যয় অৰ্থাৎ এটা অৰ্থনীতিৰ যিবোৰ পৰিয়াল গোট আছে সেই পৰিয়াল গোটসমূহে যিখিনি উপভোগ কৰিবৰ কাৰণে ব্যয় কৰে সেই ব্যয়সমূহ কাৰ সমান হ'ব লাগিব সেই ব্যয়ৰ পৰিমাণ যেটো আছে হেতু প্ৰতিষ্ঠানসমূহে দ্ৰব্য আৰু সেৱাসমূহ উৎপাদন কৰোঁতে যেটো মুঠ ব্যয় কৰিছে সেই মুঠ ব্যয়ৰ সমান হ'ব লাগিব
অৰ্থাৎ এটা প্ৰতিষ্ঠানে কোনো দ্ৰব্য বা সামগ্ৰী বা কোনো সেৱা উৎপাদন কৰিবৰ কাৰণে যিখিনি ব্যয় কৰিছে সেই ব্যয় কাৰ সমান হ'ব লাগিব ভালকৈ মনত ৰাখিব সেই ব্যয়খিনি হৈছে পৰিয়াল গোটসমূহে মুঠ উপভোগৰ যি ব্যয় কৰিছে সেই ব্যয় মুঠ উপভোগ মানে তেওঁলোকে সামগ্ৰীসমূহ ক্ৰয় কৰিবৰ কাৰণে যিখিনি খৰচ কৰিছে সেই খৰচৰ লগত সমান হ'ব লাগিব আশা কৰোঁ সকলোৱে বুজি পাইছে আৰু ফ্ৰেন্ডছ যদি বুজি পাইছে এইখিনিতে আপোনালোকে লাইক বাটনটো এবাৰ প্ৰেছ কৰি দিয়ক কাৰণ মই দেখিছোঁ যে ভিউজ যথেষ্ট আহে কিন্তু কোনো লাইক নাহে যদি লাইক আহে তেতিয়া ভিডিঅ'টো বাৰে বাৰে ইউটিউবে ৰিকমেণ্ড কৰে যাৰ বিনিময়ত আমাৰ কি হ'ব ভিডিঅ' বনোৱাৰ এটা যিটো অনুপ্ৰেৰণা সেই অনুপ্ৰেৰণা আমি পাওঁ গতিকে আপোনালোকে লাইক বাটনটো এইখিনিতে প্ৰেছ কৰি দিয়ক চাওঁ কিমান লাইক আহে এই ভিডিঅ'টোত আগৰ ভিডিঅ'বিলাক সিমান লাইক অহা নাই যথেষ্ট ভিডিঅ' চাইছে যথেষ্ট লোকে চাইছে আৰু ওয়াচ টাইম যথেষ্ট চাইছে সম্পূৰ্ণ দীঘলীয়াকৈ ভিডিঅ' চাইছে স্কিপ নকৰাকৈ চাইছে সকলোৱে কিন্তু তাত কোনো লাইক মই সিমান পোৱা নাই গতিকে আপোনালোকে আশা কৰিছোঁ আপোনালোকে লাইক দিব ইয়াত সো আহিছোঁ নেক্সট সেয়েহে অৰ্থনীতিখনৰ সমুদায় আয় বিক্ৰী আয়ৰ মাধ্যমত পুনৰ উৎপাদনকাৰীসকলৰ হাতলৈ ঘূৰি আহে অৰ্থাৎ কি কৈছে অৰ্থনীতিখনৰ সমুদায় আয় অৰ্থাৎ অৰ্থনীতিৰ যিখিনি আয় আছিলে সেই বিক্ৰী আয়ৰ মাধ্যমত পুনৰ উৎপাদনকাৰীসকলৰ হাতলৈ ঘূৰি আহে অৰ্থাৎ উৎপাদনকাৰীসকলে কি লাভ কৰে বিক্ৰী আয় লাভ কৰে আৰু সেই বিক্ৰী আয়টো কি হ'ব যে অৰ্থনীতিসমূহত যিমানখিনি আয় আছে গোটেই আয়খিনি কি হ'ব সেইখিনি বিক্ৰী আয় ৰূপত উৎপাদনকাৰীসকলৰ হাতলৈ ঘূৰি যাব এই ব্যৱস্থাটোত কোনো ধৰণৰ সুৰুঙা নাথাকে সুৰুঙা মানে এই যিখিনি আয় আছে হৰকি কলৈকো যাব নোৱাৰিব চিধা চিধি কাৰ হাতলৈ আহিব উৎপাদনকাৰীসকলৰ হাতলৈ সুৰুঙা হ'লে ওলাই যাব কিন্তু ওলাই যোৱা চান্স নাই ইয়াত অৰ্থনীতি সম্পূৰ্ণৰূপে কি হৈছে সৰল অৰ্থনীতি বা ইয়াক কি সিম্পল ইকনমি বুলি কোৱা হয় বা ক্লোজ ইকনমি বুলি কোৱা হয় কাৰণ ইয়াত কোনো বৈদেশিক বাণিজ্যৰ সম্ভাৱনা নাই অৰ্থাৎ বাহিৰা দেশবোৰৰ লগত আমদানি ৰপ্তানি কোনো প্ৰশ্নই উঠিব নোৱাৰে সো সেয়েহে কি হ'ব ইয়াৰ পৰা যিখিনি আয় হৈছে যিখিনি উপাৰ্জন হৈছে সেই উপাৰ্জনখিনি বাহিৰলৈ ওলাই নাযায় তাৰপিছত এইডোখৰতে কি হৈছে প্ৰিণ্টিং থাকি গৈছিলে কিতাপখনত মই যিখন কিতাপ পাইছোঁ সো ইয়াত আমি অলপ অনুমান লগাম ৱৰ্ডখিনি উৎপাদনৰ প্ৰতিষ্ঠানসমূহে উৎপাদনৰ উপাদানসমূহৰ মাজত বিতৰণ কৰা উপাদান অৰ্থাৎ উৎপাদনৰ উপাদানসমূহৰ মাজত কি হয় উৎপাদনৰ যিটো উৎপাদনৰ পৰা লাভ কৰিছে যিখিনি উপাৰ্জন হৈছে সেইখিনি কি হয় বিতৰণ কৰে আৰু বিক্ৰীৰ মাধ্যমত এইসমূহে উপভোগ ব্যয়ৰ মাজত মই এইখিনি কথাখিনি স্পষ্টকৈ আপোনালোকক সাৰাংশ অনুসৰি কৈ দিছোঁ যে উৎপাদনৰ উপাদানসমূহৰ যিখিনি তেওঁলোকৰ আয় আছিলে আয়সমূহ কি আছিলে যে শ্ৰমে কি লাভ কৰিছিলে মজুৰি লাভ কৰিছিলে ঠিক একেদৰে মূলধনে কি লাভ কৰিছিলে সুদ লাভ কৰিছিলে প্ৰতিষ্ঠানসমূহে কি লাভ কৰিছিলে তেওঁলোকে লাভ কৰিছিলে গতিকে এই যিখিনি তেওঁলোকৰ আয় আছে সেই আয়সমূহ কি হ'ব তেওঁলোকে আকৌ কি কৰিব এইখিনি পুনৰ উৎপাদন প্ৰতিষ্ঠানটোৱে যিখিনি দ্ৰব্য আৰু সেৱা দ্ৰব্য আৰু সামগ্ৰী বা সেৱা তেওঁলোকে যিটো উৎপাদন কৰিছে সেইখিনি ক্ৰয় কৰিবৰ কাৰণে সমস্ত খৰচ কৰি পেলাব সেই কথাটোকে কৈছে ইয়াত সো আৰু কথা হৈছে কি উৎপাদন প্ৰতিষ্ঠানসমূহ আৰু পৰিয়াল গোটসমূহ এই দুইটা খণ্ডৰ মাজেৰে সক্ৰিয়ভাৱে প্ৰবাহিত হৈ থাকে অৰ্থাৎ আয়সমূহ কি হ'ব সক্ৰিয় প্ৰবাহত তেওঁলোকৰ এই দুটা গোটৰ মাজত মানে দুটা গোট কি থাকিব এখন সৰল অৰ্থনীতিৰ যিটো আয়ৰ সক্ৰিয় প্ৰবাহ তাত দুটা গোটে থাকিব এটা হৈছে উৎপাদন প্ৰতিষ্ঠানসমূহ আনটো হৈছে কি পৰিয়াল গোটসমূহ এই দুটা গোটে থাকিব ভালকৈ মনত ৰাখিব লাগিব উৎপাদন প্ৰতিষ্ঠান আৰু পৰিয়াল গোট দুটা থাকিব আৰু এই দুটা গোটৰ মাজতে কি হ'ব এটা সক্ৰিয় প্ৰবাহত মানে এটা চক্ৰৰ নিচিনাকৈ এনেকৈ সম্পূৰ্ণ চক্ৰৰ নিচিনাকৈ আয় কি হ'ব ঘূৰি থাকিব সক্ৰিয় প্ৰবাহ এটা প্ৰবাহ হিচাপত চলি থাকিব ফ্লো হৈ থাকিব আৰু সেই বিষয়ে ইয়াত ডিটেইল কৈছে ইয়াত আমি চাম এতিয়া চিত্ৰ এটা আছিলে ওপৰলৈ গুচি গৈছে মই হেতু বুজাম আপোনালোকক সো ইয়াত কি হৈছে চিত্ৰ 2.1ত একেবাৰে ওপৰত অৱস্থান কৰা কাৰ্টচিনযুক্ত ৰেখাডালে যিডাল ৰেখা পৰিয়াল গোটৰ পৰা প্ৰতিষ্ঠানৰ নিৰ্দেশ কৰা হৈছে সেইডালে কি বুজাইছে প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰাত পৰিয়াল গোটসমূহে কৰা ব্যয় দেখুৱাইছে দ্বিতীয় কাৰ্টচিনযুক্ত ৰেখাডালে কি বুজালে যিডাল ৰেখাই প্ৰতিষ্ঠানৰ পৰা পৰিয়াল গোটলৈ নিৰ্দেশ কৰিছে ওপৰৰ ৰেখাডালৰ বিপৰীত অৱস্থা সূচাইছে এই ৰেখাডালে প্ৰতিষ্ঠানৰ পৰা পৰিয়াল গোটলৈ প্ৰবাহিত হোৱা দ্ৰব্য আৰু সেৱাসমূহ নিৰ্দেশ কৰিছে আন কথাত এই প্ৰবাহ হ'ল পৰিয়াল গোটে প্ৰতিষ্ঠানৰ পৰা যিখিনি দ্ৰব্য আৰু সেৱা পাইছে ইয়াৰ বাবদ তেওঁলোকে যিমান ব্যয় বহন কৰিছে তাৰ দ্বাৰা গঢ় লোৱা এক প্ৰবাহ চমুকৈ চিত্ৰ ওপৰৰ অংশৰ ওপৰৰ ৰেখাডালে দ্ৰব্য আৰু সেৱাৰ বাবদ দিব লগা দেনাৰ প্ৰবাহ দেখুৱাইছে আৰু চিত্ৰৰ ওপৰৰ অংশ তলৰ
ৰেখাডালৰ দ্বাৰা উদ্যোগ প্ৰতিষ্ঠানৰ পৰা পৰিয়াল গোটলৈ দ্ৰব্য আৰু সেৱাৰ প্ৰবাহ দেখুৱাইছে মই আগতে পঢ়ি লৈছো তাৰ পিছত মই বুজাই দিম এতিয়া আনহাতে তলৰ ৰেখা দুডালে একেদৰে উৎপাদনৰ উপাদানৰ বজাৰ দেখুৱাইছে সৰ্বনিম্ন ৰেখাডালে যিডালে পৰিয়াল গোটৰ পৰা প্ৰতিষ্ঠানলৈ নিৰ্দেশ কৰিছে পৰিয়াল গোটসমূহে প্ৰতিষ্ঠানলৈ আগবঢ়োৱা সেৱাৰ প্ৰবাহ দেখুৱাইছে এই সেৱা ব্যৱহাৰ কৰিয়ে প্ৰতিষ্ঠানসমূহে দ্ৰব্য উৎপাদন কৰিছে ইয়াৰ ওপৰৰ ৰেখাডালে যিডালে প্ৰতিষ্ঠানৰ পৰা পৰিয়াল গোটলৈ নিৰ্দেশ কৰিছে প্ৰতিষ্ঠানসমূহে তেওঁলোকলৈ আগবঢ়োৱা সেৱাৰ বাবদ পৰিয়াল গোটসমূহে প্ৰদান কৰা দেনা নিৰ্দেশ কৰিছে যিহেতু একে পৰিমাণৰ মুদ্ৰাই অৰ্থাৎ দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ মূল্য এক চক্ৰীয় প্ৰবাহৰ যোগেদি গতিশীল হৈ আছে সেয়েহে আমি যদি এটা বছৰ উৎপাদিত দ্ৰব্য আৰু সেৱাৰ মুঠ মূল্য গণনা কৰিব বিচাৰো তেনেহলে চিত্ৰত নিৰ্দেশ কৰা যিকোনো বিন্দু ৰেখাত ডটেড লাইনত বাৰ্ষিক প্ৰবাহৰ মূল্য পৰিমাপ কৰিব পাৰো আমি একেবাৰে ওপৰৰ প্ৰবাহ এই বিন্দুত গণনা কৰিব পাৰো ইয়াৰ বাবে প্ৰতিষ্ঠানসমূহে উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাসমূহত পৰিয়াল গোটসমূহে কৰা ব্যয়ৰ পৰিমাপ কৰিব লাগিব এই পদ্ধতিটোকে ব্যয় পদ্ধতি বোলা হয় যদি আমি প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাসমূহৰ মুঠ মূল্য পৰিমাপৰ যোগেদি বি বিন্দুত প্ৰবাহৰ জোখ লওঁ তেতিয়া হলে ইয়াক উৎপাদন পদ্ধতি বোলা হয় আনহাতে সি বিন্দুত সকলোবোৰ উপাদানৰ দেনাৰ সৰ্বমুঠ পৰিমাপ কৰিলে ইয়াক আয় পদ্ধতি বোলা হয় লক্ষণীয় কথা হল অৰ্থনীতি এখনৰ মূল ব্যয়ৰ সৈতে উৎপাদনৰ উপাদানসমূহৰ মুঠ আয় সমান হ'ব লাগিব এতিয়া মই এইখিনি কথা মই যিটো আয়ৰ চক্ৰীয় প্ৰবাহ আছিল সেইখিনিৰ পৰা অকনমান ইয়াত যিখিনি লিখা আছে সেয়া অলপ ফালৰি কাটিছে সো মই এতিয়া বুজাই দিব বিচাৰিছো সেইখিনি কি হয় তাৰ কাৰণে মই চিত্ৰ এটা আঁকি ল'ব লাগিব সো চিত্ৰটো মই এডখতে আঁকি লৈছো সো প্ৰথম কথা হৈছে আমি যিটো চিত্ৰ ইয়াত আমাৰ কিতাপত পেজ নম্বৰ 29 যিটো চিত্ৰ 2.1 বুলি কৈছে সেই চিত্ৰটো মই লৈছো প্ৰথম কথাটো হৈছে আমি ইয়াত কি আঁকিব লাগিব ইয়াত লিখিব লাগিব উৎপাদন প্ৰতিষ্ঠান ফাৰ্মছ বুলি মই ইংলিছতে লিখিছো ইয়াত ফাৰ্মছ বুলি আপোনালোকে অসমীয়া লিখি ল'ব উৎপাদন প্ৰতিষ্ঠান বুলি বা ফাৰ্মছ বুলিও লিখি ল'ব পাৰিব তাৰ পিছত ইয়াত লিখিব পৰিয়াল গোট ইয়াত লিখি ললো হাউস হোল্ডছ বুলি বা পৰিয়াল গোট বুলি ইয়াত লিখি ল'ব ইয়াত লিখিলো হাউস হোল্ডছ এটো সম্পূৰ্ণ লিখি ল'ব আপোনালোকে বুজি পাবৰ কাৰণে জাস্ট মই ইয়াত লিখিছো এটা প্ৰথম কথাটো হৈছে পৰিয়াল গোটৰ পৰা ফাৰ্মছ বিলাকলৈ অৰ্থাৎ উৎপাদন প্ৰতিষ্ঠানলৈ কি হয় আয়ৰ এটা প্ৰবাহ ঘটে কেনেকৈ যাব আয়ৰ প্ৰবাহটো এনেকৈ গুছি আহিব আৰু হেতু কিহৰ ৰূপত আহিব হেতু ব্যয়ৰ ৰূপত ইয়াত আহিব কিহৰ ৰূপত ব্যয় অৰ্থাৎ এক্সপেন্ডিচাৰ ৰূপত বা স্পেন্ডিংৰ ৰূপত আহিব আৰু তাৰ বিনিময়ত কি হ'ব উৎপাদন প্ৰতিষ্ঠানৰ পৰা হাউস হোল্ড অৰ্থাৎ পৰিয়ালসমূহলৈ কি যাব তাৰ বিনিময়ত যাব দ্ৰব্য আৰু সেৱাসমূহ ইয়াত যাব গুডছ এণ্ড সাৰ্ভিসেছ যাব ইয়াত গুডছ এণ্ড সাৰ্ভিসেছ এই দুটা অৰ্থাৎ দ্ৰব্য আৰু সেৱাসমূহ যাব হেতু এনেকৈ অঁকা হয় তাৰ পিছৰ কথাটো হৈছে কি আৰু কথা মনত ৰাখিব লাগিব যে পৰিয়াল গোটসমূহে কি কৰে পৰিয়াল গোটসমূহে ফ্যাক্টৰস অফ প্ৰডাকশন বা ফ্যাক্টৰ সাৰ্ভিস কিছুমান উৎপাদন প্ৰতিষ্ঠানলৈ আগবঢ়ায় অৰ্থাৎ যিখিনি কি আছে লেবাৰ আছে যিখিনি ক্যাপিটাল আছে বা যিখিনি অৰ্গানাইজেশ্যন আছে সকলোখিনি উৎপাদনৰ সকলোখিনি উপাদানে ভূমিক বাদ দি সকলোখিনি উপাদানে কলৈ যাব সেই সকলোখিনি উপাদান পৰিয়াল গোটসমূহৰ পৰা উৎপন্ন হয় আৰু সেই সমূহ যাব ফাৰ্মছলৈ অৰ্থাৎ উৎপাদন প্ৰতিষ্ঠানসমূহলৈ গুছি যাব সেইখিনি কিহৰ ৰূপত যাব মই কলো যে মূলধনৰ ৰূপত যাব পাৰে শ্ৰমৰ ৰূপত যাব পাৰে আৰু সংগঠনৰ ৰূপত যাব পাৰে কাৰণ সংগঠন বিলাকো কি থাকে পৰিয়াল গোটৰ পৰা আহে গতিকে সেইখিনি কি যাব উৎপাদনৰ সেৱা হিচাপে যাব এইখিনি এটো মনত ৰাখিব লাগিব ইয়াত কি হিচাপে যাব এটো উৎপাদনৰ সেৱা হিচাপে যাব উৎপাদনৰ সেৱা বুলি কোৱাৰ লগে লগে কি যাব মই কলো সেইখিনি কথা লিখি ল'ব ফ্যাক্টৰ সাৰ্ভিসেছ বুলিও ইংলিছত এইটো লিখি ল'ব পাৰিব তাৰ পিছৰ কথাটো হৈছে কি তাৰ বিনিময়ত এতিয়া উৎপাদন প্ৰতিষ্ঠানসমূহে কি কৰিব পৰিয়াল গোটসমূহলৈ পেমেন্ট কৰিব লাগিব অৰ্থাৎ তেওঁলোকক কি কৰিব লাগিব তেওঁলোকৰ যিখিনি উৎপাদনৰ দেনা মানে উৎপাদন কাৰ্যত তেওঁলোকে যিখিনি বৰঙনি যোগাইছে সেই বৰঙনিৰ বিনিময়ত তেওঁলোকক কিবা এটা মূল্য প্ৰদান কৰিব লাগিব আৰু তাক কি বুলি কয় উৎপাদনৰ দেনা বুলি কয় বা উপাদানৰ দেনা বুলি কয় সৰি ইয়াত উপাদানৰ দেনা বুলি কৈছে উপাদানৰ দেনা ফ্যাক্টৰ পেমেন্টস বুলি কোৱা হয় আৰু সেই ফ্যাক্টৰ পেমেন্টস টু কোনে কৰিব উৎপাদন প্ৰতিষ্ঠানসমূহে কৰিব কাক পৰিয়ালসমূহ কিহৰ কাৰণে কৰিব যে পৰিয়ালসমূহে উৎপাদন কাৰ্যত তেওঁলোকে যোগোৱা অৰিহণাৰ বিনিময়ত কৰিব গতিকে আয়ৰ চক্ৰীয় প্ৰবাহটো এইটোৱে
ইয়াত কৈছে যে এখন সৰল অৰ্থনীতিত কেৱল দুটাহে খণ্ড থাকিব অৰ্থনীতিৰ কেৱল দুটা খণ্ড সেই দুটা খণ্ড হৈছে কি উৎপাদন প্ৰতিষ্ঠান আৰু পৰিয়াল গোটসমূহ তেতিয়া আৰু এই পৰিয়াল গোটসমূহ আৰু উৎপাদন প্ৰতিষ্ঠানৰ মাজতে কি হ'ব এখন অৰ্থনীতিৰ যিখিনি আয় সেই আয়খিনি কি হ'ব সক্ৰিয়ভাৱে ঘূৰি থাকিব সক্ৰিয়ভাৱে প্ৰবাহিত হৈ থাকিব এনেকৈ লিখিব সক্ৰিয়ভাৱে প্ৰবাহিত হৈ থাকিব আৰু কেনেকৈ হ'ব বুলি যদি কোৱা হয় তেতিয়া প্ৰথমে ক'ব লাগিব যে পৰিয়াল গোটসমূহে উৎপাদন প্ৰতিষ্ঠানক কি কৰিব উৎপাদন প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে বিভিন্ন দ্ৰব্য আৰু সেৱা ক্ৰয় কৰিব যাৰ বিনিময়ত কি হ'ব পৰিয়াল গোটসমূহে টকা ব্যয় কৰিব তেওঁলোকে কিছু মূল্য ব্যয় কৰিব আৰু সেই ব্যয়ৰ মূল্যসমূহ কোনে লাভ কৰিব উৎপাদন প্ৰতিষ্ঠানসমূহে লাভ কৰিব আৰু তাৰ বিনিময়ত সেই ব্যয়ৰ বিনিময়ত উৎপাদন প্ৰতিষ্ঠানসমূহে কি কৰিব লাগিব দ্ৰব্য আৰু সেৱা তেওঁলোকে পৰিয়াল গোটসমূহক প্ৰদান কৰিব লাগিব ঠিক একেদৰে পৰিয়াল গোটসমূহে আকৌ তেওঁলোকে উৎপাদন কাৰ্যত অৰিহণা যোগাবৰ কাৰণে মূলধন বা শ্ৰম বা সংগঠন তেওঁলোকে উৎপাদন প্ৰতিষ্ঠানসমূহক আগবঢ়াব আৰু যাৰ বিনিময়ত উৎপাদন প্ৰতিষ্ঠানসমূহে কি কৰিব পৰিয়াল গোটসমূহক উপাদানৰ দেনা প্ৰদান কৰিব আৰু এইদৰে কি হ'ব প্ৰথমে কি হৈছিলে ব্যয় হিচাপত যিখিনি টকা উৎপাদন প্ৰতিষ্ঠানলৈ যিখিনি আয় ব্যয় হিচাপে যিখিনি আয় উৎপাদন প্ৰতিষ্ঠানৰ হাতলৈ গুচি গৈছিলে সেই একেখিনি টকা এতিয়া কি হৈছে উপাদানৰ দেনা হিচাপে পৰিয়াল গোটসমূহৰ হাতলৈ আহিছে আৰু পৰিয়াল গোটসমূহে সেই একেখিনি টকাকে এতিয়া কি কৰিব ব্যয় কৰিবৰ ক'ত উৎপাদন প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাত অৰ্থাৎ এই যিখিনি আয় আছিল সেই আয়খিনি কি হৈছে এটা চক্ৰীয় প্ৰবাহত এনেকৈ চক্ৰ হিচাপে ঘূৰি আছে সেইটো মনত ৰাখিব এটা চক্ৰ হিচাপে ঘূৰি আছে কাৰণ প্ৰথমে পৰিয়াল গোটসমূহৰ পৰা দ্ৰব্য আৰু সামগ্ৰী কিনিবৰ কাৰণে ব্যয় কৰি তেওঁলোকে টকাখিনি কি কৰিছিলে উৎপাদন প্ৰতিষ্ঠানলৈ পঠিয়াই দিছিলে আৰু সেই একেখিনি টকা এতিয়া কি হৈছে যে উৎপাদন কাৰ্যত যোগোৱা অৰিহণাৰ কাৰণে উপাদানৰ যিখিনি উপাদান আছে সেই উপাদানসমূহক তেওঁলোকে কি কৰিব লগা হৈছে পেমেন্ট কৰিব লগা হৈছে অৰ্থাৎ তেওঁলোকক মূল্য দিব লগা হৈছে আৰু সেই মূল্যখিনি আকৌ পৰিয়াল গোটসমূহলৈ ঘূৰি আহিছে আকৌ একেদৰে কি হ'ব এখন অৰ্থনীতি গোটেই বছৰটোত মানে এটা অৰ্থনীতিত এনেধৰণে টকাখিনি এনেধৰণে ইনকামখিনি ঘূৰি থাকিব এটা চক্ৰীয় প্ৰবাহৰ এনেকৈ চক্ৰ এটা হৈ থাকিব যাক কি বুলি কোৱা হৈছে আয়ৰ চক্ৰীয় প্ৰবাহ বুলি কৈছে এটা সৰল অৰ্থনীতিত আৰু সৰল অৰ্থনীতি বুলি ক'লে কেইটামান কথা ভালকৈ মনত ৰাখিব লাগিব সেই কথাকেইটা হৈছে কি যে ইয়াত দুটাহে খণ্ড থাকিব খণ্ড দুটা হৈছে উৎপাদন প্ৰতিষ্ঠান আৰু পৰিয়াল গোটসমূহ আৰু ইয়াত কোনো বৈদেশিক বাণিজ্য নাথাকে আৰু ইয়াত চৰকাৰক কোনো ধৰণৰ কৰ দিব লগা নহয় জৰিমনা দিব লগা নহয় এইখিনি কথা ইয়াত মনত ৰাখিব লাগিব সো আশা কৰিছোঁ সকলোৱে বুজি পাইছে চিত্ৰৰ সহায়ত মই বুজাবলৈ যত্ন কৰিছোঁ আৰু যদি বুজি পাইছে তেনেহ'লে কমেণ্টত লিখিব যে সাৰ্কুলাৰ ফ্ল' অফ ইনকামটো ভালদৰে বুজি পাইছোঁ বুলি সেইটো কমেণ্টত লিখিবলৈ নাপাহৰিব আপোনালোকে এতিয়া আহিছোঁ নেক্সট কি কৈছে সেইখিনি চাবলৈ সো ফ্ৰেন্ডস যেহেতু আমাৰ লেসনটোৰ নাম হৈছে নেশনাল ইনকাম একাউন্টিং অৰ্থাৎ জাতীয় আয় গণনা গতিকে জাতীয় আয় গণনাৰ তিনটা পদ্ধতি আমি ভালকৈ জানিব লাগিব পদ্ধতিসমূহ এটা কোৱা হয় ব্যয় পদ্ধতি এটো জানিব লাগিব ব্যয় পদ্ধতিৰ পিছত আৰু কি আছে নেক্সট আৰু এটা পদ্ধতি আছে সেই পদ্ধতিটো কি বুলি কোৱা হয় সেইটো হৈছে উৎপাদন পদ্ধতি প্ৰডাক্ট মেথড বুলি কোৱা হয় এক্সপেন্ডিচাৰ মেথড প্ৰডাক্ট মেথড আৰু এটা পদ্ধতি আছে সেইটো কি বুলি কয় আয় পদ্ধতি ইনকাম মেথড বুলি কোৱা হয় এই তিনটা পদ্ধতি আছে নেশনাল ইনকাম একাউন্টিং অৰ্থাৎ জাতীয় আয় গণনা কৰা তিনটা পদ্ধতি কি ব্যয় পদ্ধতি উৎপাদন পদ্ধতি আৰু আয় পদ্ধতি আৰু ব্যয় পদ্ধতি মানে কি হৈছে ইয়াত আমাক যেহেতু কৈছিলে যে আমাৰ ইয়াত যেটো এ আছে এ মানে কি হৈছে ব্যয় পদ্ধতি মানে হৈছে পৰিয়াল গোটসমূহে কি কৰে তেওঁলোকৰ সমস্ত ব্যয় উৎপাদন প্ৰতিষ্ঠানৰ পৰা দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰাত খৰচ কৰে তাকে ব্যয় পদ্ধতি বোলা হয় গতিকে এটা বছৰত এখন অৰ্থনীতি আমি যদি ব্যয় পদ্ধতি কাক বলে যদি কোৱেশ্চন কৰা হয় তেতিয়া সম্মুখে জানি ল'ব সম্মুখে মনত ৰাখি থব যে এখন অৰ্থনীতিত এটা বছৰত অৰ্থনীতিত থকা পৰিয়াল গোটসমূহে চূড়ান্ত দ্ৰব্য আৰু সেৱাসমূহ প্ৰতিষ্ঠানসমূহৰ পৰা ক্ৰয় কৰোতে যিখিনি ব্যয় কৰে মুঠ ব্যয় কৰে সেই মুঠ ব্যয়কে
জাতীয় আয় বোলা হয় আৰু জাতীয় আয় গণনা কৰা এই পদ্ধতিটোকে ব্যয় পদ্ধতি বুলি কোৱা হয় অৰ্থাৎ এটা বছৰত এখন অৰ্থনীতিত যিমান পৰিয়াল গোট আছে গোটেই পৰিয়াল গোটসমূহে উৎপাদন প্ৰতিষ্ঠানসমূহে উৎপাদন কৰা চূড়ান্ত দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰিবৰ কাৰণে তেওঁলোকৰ সমস্ত ব্যয় কি কৰিব খৰচ কৰিব আৰু এটা বছৰত মুঠতে যিমান ব্যয় খৰচ কৰিলে বা যিমান ব্যয় কৰিলে সেই ব্যয়টোকে কি বুলি কোৱা হয় নেশনাল ইনকাম অৰ্থাৎ জাতীয় আয় বুলি কোৱা হয় আৰু জাতীয় আয় গণনা কৰা এই পদ্ধতিটোকে ব্যয় পদ্ধতি বুলি কৈছে কাৰণ ইয়াত ব্যয় জড়িত হৈ আছে আৰু আমাৰ যেটো চিত্ৰ 2.1 আছিলে তাত যেটো বি পাৰ্ট আছিলে বি পাৰ্টত আকৌ কি হৈছে দ্ৰব্য আৰু সেৱাৰ ওপৰত যদি অৰ্থাৎ দ্ৰব্য আৰু সেৱাৰ ওপৰত মানে কেনেকৈ কৈছে দ্ৰব্য আৰু সেৱাৰ লগত জড়িত পদ্ধতি হৈছে উৎপাদন পদ্ধতি আৰু উৎপাদন পদ্ধতি কাক বুলি যদি কোৱেশ্চন কৰা হয় শৰ্টত সমুকে তেতিয়া ক'ব লাগিব যে কোনো এখন অৰ্থনীতিৰ মুঠ উৎপাদন প্ৰতিষ্ঠানসমূহে এটা বছৰত উৎপাদন কৰা দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাগত মূল্যকে জাতীয় আয় বুলি কোৱা হয় আৰু জাতীয় আয় গণনা কৰা এই পদ্ধতিটোকে উৎপাদন পদ্ধতি বা প্ৰডাক্ট মেথড বুলি কোৱা হয় হেতু চিত্ৰত যেটো বি পাৰ্ট আছিল বি পাৰ্টে দেখুৱাইছে দ্ৰব্য আৰু সেৱাসমূহ সমস্ত ৰূপে কলৈ যাব পৰিয়াল গোটসমূহে ক্ৰয় কৰি ল'ব তাৰ পিছত সিট যেটো পদ্ধতি আছে হেতু আয় পদ্ধতি বুলি কৈছে আৰু সেই আয় পদ্ধতি কি হৈছে যে এখন অৰ্থনীতিত এটা বছৰত উৎপাদন প্ৰতিষ্ঠানসমূহে পৰিয়াল গোটসমূহক উৎপাদনৰ দেনা হিচাপে মুঠতে যি মূল্য প্ৰদান কৰে তাকে জাতীয় আয় বুলি কোৱা হয় আৰু জাতীয় আয় গণনা কৰা এই পদ্ধতিটোকে কি পদ্ধতি বুলি কোৱা হয় তাক কোৱা হয় আয় পদ্ধতি অৰ্থাৎ আয় পদ্ধতিত কি হ'ব মুঠতে ফ্যাক্টৰস অফ প্ৰডাকশন যিখিনি আছিল অৰ্থাৎ উৎপাদনৰ যিখিনি উপাদান আছিল সেই উপাদানসমূহে যিখিনি মুঠ আয় লাভ কৰে এখন অৰ্থনীতিত সেই মুঠ আয়কে এটা বছৰত হ'ব লাগিব কিন্তু সময়সীমা হৈছে ইয়াত কি বছৰ এটা বছৰত সেই মুঠ আয়কে কি বুলি কয় জাতীয় আয় বুলি কয় আৰু জাতীয় আয় গণনা কৰা এই পদ্ধতিক আয় পদ্ধতি বুলি কোৱা হয় এইখিনি আছিল ইয়াৰ সাৰাংশ ইয়াত মই বেছি বহলাই ক'ব বিচৰা নাই কাৰণ ইয়াৰ এই তিনটা পদ্ধতি বিষয় ইমান বহলাই পৰীক্ষাত এবাৰ নাহে কোভিড-19 ৰ কাৰণে যথেষ্ট সিলেবাস ডিলিট কৰি দিয়া হৈছে আৰু আশা কৰিছো আপোনালোকে ইয়া ভালকে বুজি পাইছে এতিয়া ইয়াৰ পিছত কি আছে এখন সৰল অৰ্থনীতি আয়ৰ চক্ৰীয় প্ৰবাহ সেইখিনি কথা আমি ভালকে আলোচনা কৰিলো তাৰ পিছত আমাৰ কি আছে উৎপাদন বা মূল্য সংযোজন পদ্ধতি আছে যেটো আমাক নালাগে এই পদ্ধতি তিনটা এৰাই চলিম এই পদ্ধতি তিনটা বাদ দিলে তাৰ পিছত বাকি যিখিনি পাৰ্ট আছে সেই পাৰ্টখিনি আমি এই আমাৰ যেটো থাৰ্ড পাৰ্ট হ'ব থাৰ্ড পাৰ্টত আমি আলোচনা কৰিম আৰু আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা হোৱা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগন্তুক দিনবিলাকত এনে ধৰণৰ যথেষ্ট আপোনালোকৰ পৰীক্ষাৰ কাৰণে সহায় হোৱা ভিডিওসমূহ আমি আপলোড কৰি থাকো গতিকে সেই সমূহ পাবলৈ হলে আপোনালোকে যদি সাবস্ক্ৰাইব কৰি থয় বেল আইকনটো প্ৰেছ কৰি থয় তেতিয়া সুবিধা হ'ব আৰু ইমানকৈ কৈ মই ভিডিওটো সামৰণি মাৰিছো ধন্যবাদ